বুধবাৰে উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এখনি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। দীৰ্ঘদিনে বিদ্যালয়খনত কৰ্মৰত 4গৰাকী কৰ্মীয়ে অৱসৰ গ্ৰহণ কৰে। এই 4গৰাকী কৰ্মীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়খনৰ সভাগৃহত এখনি সভা অনুষ্ঠিত কৰা হয়। শিক্ষক মুফতি আব্দুল হাছিবে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহন কুমাৰ দাসে। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পদ্ম শৰ্মা, বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক সেৱক চন্দ্ৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ বৰঠাকুৰৰ লগতে কেইবাজনো বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা বহুকেইজন ব্যক্তি উপস্থিত থাকে। 4জনকৈ বিদায় প্ৰাৰ্থী ক্ৰমে আকুল শৰ্মা বৰুৱা, মনোৱাৰা বেগম, ভদিয়া নায়ক, কুদ্দুছ আলীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। দীৰ্ঘদিনে বিদ্যালয়খনত আকুল শৰ্মা বৰুৱা আৰু মনোৱাৰা বেগমে নিয়াৰিকৈ পাঠদান কৰোৱাৰ লগতে ভদিয়া নায়ক আৰু কুদ্দুছ আলীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে সুচাৰুৰূপে কৰ্মজীৱন সম্পন্ন কৰে। এই বিদায় সম্বৰ্ধনা সভাত এই 4গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক একোখনকৈ শৰাই, একোখনকৈ গামোচা, একোখনকৈ চেলেং, একোখনকৈ মানপত্ৰ আৰু একোখনকৈ ধৰ্মগ্ৰন্থ প্ৰদান কৰা হয়। দুজন শিক্ষকৰ বিদায় সভাখন অনুষ্ঠিত কৰিছোঁ আৰু লগতে তেওঁলোকৰ লগতে দুজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও আমি বিদায় সভাখন একেলগে পাতি দিলোঁ। আজি ইয়াত অলপ দুখ লাগিছে, কাৰণ কেলৈ আমি দীৰ্ঘদিন ধৰি একেলগে আমাৰ এই কৰ্মস্থলীত সেৱাস্থলীত আমি সেৱা আগবঢ়াইছিলোঁ। এজন আমাৰ শ্ৰীযুত আকুল শৰ্মা বৰুৱা ছাৰ, তেখেত 2005 চনৰ পৰা ইয়াত আছিলে, আৰু দ্বিতীয়গৰাকী হ'ল শ্ৰীযুতা মনোৱাৰা বেগম বাইদেউ, তেখেত 2000 আগৰ পৰাই আছে। তাৰপিছত আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভদিয়া নায়ক, তেওঁ বিদ্যালয়ৰ আৰম্ভণিৰ পৰাই প্ৰতিষ্ঠাকালৰ দিনৰ পৰাই আছে। 1991 চনৰ আগৰ পৰাই তেওঁ ইয়াত চতুৰ্থ বৰ্গৰ কৰ্মী হিচাপে কাম কৰি আছিল। তাৰপিছত আকৌ কুদ্দুছ আলী প্ৰতিষ্ঠা কালৰ পৰাই, ঠিক তাৰ পিছতে 1991 চনৰ 19 নৱেম্বৰৰ বিদ্যালয় প্ৰাদেশিকৰণ হোৱা সময়ৰ পৰাই তেওঁ এই বিদ্যালয়খনত সেৱা আগবঢ়াই আহিছিলে। আজি আটাইকেইজনীকে বিদায় দিবলৈ পাই আমি দুখ পাইছোঁ অন্তৰত, কাৰণ ইমান দিনৰ এটা সমন্বয় সম্প্ৰীতি বা তেওঁলোকৰ সান্নিধ্য, তেওঁলোকৰ সেৱা, এইখিনিয়ে বিদ্যালয়খনক বহুখিনি ঊৰ্ধ্বগামী কৰিবলৈ সক্ষম হ'ল। আমি তেওঁলোকৰ পৰা যিখিনি সেৱা পালোঁ বা বিদ্যালয়খনে পালে, তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। তেওঁলোকে বৰ সুন্দৰভাৱেই নিজৰ সেৱা আগবঢ়াইছিলে। আপোনাৰ আকুল শৰ্মা বৰুৱা ছাৰৰ কথাই কওঁ বা মনোৱাৰা বাইদেউৰ কথাই কওঁ, তেওঁলোকে খুব উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াইছিলে। চতুৰ্থ বৰ্গৰ সহায়ী কৰ্মচাৰী এই দুইজনেও বিদ্যালয়খনৰ ঠিক ৰাতিপুৱা বিদ্যালয়খন খোলাৰ পৰা একেবাৰে শেষত সামৰণি ধৰক আবেলিলৈকে সকলো শিক্ষক শিক্ষয়িত্ৰী যোৱাৰ পিছলৈকে তেওঁলোকে ইয়াত সেৱা আগবঢ়াইছিলে। চাফ চিকুণ কৰাৰ পৰা ধৰি বেল বজোৱাৰ পৰা চাহ পানী যোগান ধৰা বা অন্যান্য বজাৰ সমাৰৰ পৰা ধৰি সকলোখিনি বিদ্যালয়খনৰ ইমূৰৰ পৰা সিমূৰলৈকে চোৱা চিতা তেওঁলোকে কৰিছিলে। তাৰ কাৰণে আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। আটাইকেইজন বিদায়ী প্ৰাৰ্থীয়ে আমি দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁলোকে সুস্থ মন সুস্থ শৰীৰে অনাগত সময়ত জীয়াই থাকক, ভালে কুশলে থাকক আৰু সমাজৰ কাৰণে তেওঁলোকে কাম কৰি যাওক, আমি এই কামনা কৰিছোঁ। আমি আজি বিদ্যালয়ৰ পৰিয়ালটিয়ে সকলোৱেই তেওঁলোকৰ ওচৰত পুনৰবাৰ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।